Hello students, ইয়াৰে আগৰ ক্লাছত আমি কাইৰেলিটিৰ কথা শিকি আছিলোঁ। এতিয়া আমি প্লেন পলাৰাইজ লাইটৰ কথা শিকোঁ। এনে যিটো অৰ্ডিনাৰী লাইট হয় তাৰ ডাইৰেকশ্যন বেলেগ বেলেগ হয়। অৰ্ডিনাৰী লাইটটোৰ ডাইৰেকশ্যন বেলেগ বেলেগ হয়। ই যিটি ফালে মুভ কৰি থাকিব পাৰে। ঠিক আছে, তাক যেতিয়া নিকল প্ৰিজমৰ মাজেদি পাৰ কৰি দিওঁ, নিকল প্ৰিজম, তেতিয়া এই লাইটটোৰ ডাইৰেকশ্যন এটা হৈ থাকে। ইয়াক কয় প্লেন পলাৰাইজ লাইট, PPL, প্লেন পলাৰাইজ লাইট। এতিয়া এই প্লেন পলাৰাইজ লাইটটো যদি আমি এটা সলিউশ্যনৰ মাজেৰে পাৰ কৰি দিওঁ, এটা সলিউশ্যন আছে, এই সলিউশ্যনৰ মাজেৰে পাৰ কৰি দিলোঁ, দেন প্লেন পলাৰাইজ লাইটটোৱে যদি ক্লকৱাইজ ঘূৰি যায়, ক্লকৱাইজ যদি ঘূৰে তেতিয়াহ'লে তাক কয় ডি ফৰ্ম, মানে ডেক্সট্ৰ ৰোটেটৰী ফৰ্ম বুলি কয়। মই শ্বৰ্টকাট দেখিলোঁ ডি ফৰ্ম। আৰু যদি সি আৰু লাইটটো যদি লেফ্টৰ ফালে ঘূৰি যায়, মানে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰি যায়, যদি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰি যায় তেতিয়াহ'লে লেভ' ফৰ্ম বুলি কয়, লেবৰেটৰী বুলি কয়। মই এল ফৰ্ম বুলি কৈছিলোঁ। আৰু যদি ডাইৰেকশ্যনটো চেঞ্জে নহয় তেতিয়াহ'লে অপ্টিকেলি ইনএক্টিভ বুলি কয়। এতিয়া মই কৈ আছোঁ শুনা ভালকে। এটা সলিউশ্যন অপ্টিকেলি এক্টিভ হ'ব নে অপ্টিকেলি এক্টিভ নহ'ব, তাক চাবৰ কাৰণে এইটো প্ৰচেছ হয়। তাৰমানে যিটো অৰ্ডিনাৰী লাইট হয়, অৰ্ডিনাৰী লাইটটো যিকোনো ডাইৰেকশ্যন থাকিব পাৰে। সি আমাৰ অৰ্ডিনাৰী লাইটটো এইফালেও মুভ কৰিব পাৰে, এইফালেও মুভ কৰিব পাৰে, এইফালেও মুভ কৰি থাকিব পাৰে, যিকোনো ডাইৰেকশ্যনত মুভ কৰি থাকিব পাৰে। এতিয়া এই অৰ্ডিনাৰী লাইটটোক যদি নিকল প্ৰিজমৰ মাজেদি পাৰ কৰা যায় তেতিয়া তাৰ গোটেইকেইটা ডাইৰেকশ্যন কেঞ্চেল হৈ খালি এটা ডাইৰেকশ্যন থাকে। মই লৈ ল'লো কি এই ডাইৰেকশ্যনটোৱে থাকে। তুমি ক'ব পাৰে এনেকৈ থাকে নেকি? পাৰে, এনেকৈ থাকিব পাৰে, তোমাৰ ইচ্ছা। মই বুজাৰ কাৰণে ইজি হোৱাৰ কাৰণে এনেকুৱা এটা ডাইৰেকশ্যন লৈ ল'লো। তাৰমানে লাইটৰ এই ডাইৰেকশ্যনটোৱে থাকি যাব, বাকী এইবিলাক যিবিলাক ডাইৰেকশ্যন আছিল, এইবিলাক ডাইৰেকশ্যন এইবিলাক কেঞ্চেল আউট হৈ যাব, খালি এটা ডাইৰেকশ্যন থাকি যাব। তাৰমানে এটা যদি ডাইৰেকশ্যনত অচিলেশ্যন হৈ থাকে লাইটৰ পাৰ্টিকেল কেইটা, তাক কয় প্লেন পলাৰাইজ লাইট। প্লেন পলাৰাইজ লাইটত মানে এটা ডাইৰেকশ্যনতে লাইটটো থাকে, অচিলেশ্যন নোহোৱা। তো এইটো হ'ল প্লেন পলাৰাইজ লাইট। এই প্লেন পলাৰাইজ লাইটটো যেতিয়া এটা সলিউশ্যন আছে, তোমাৰ হাতত এটা সলিউশ্যন আছে, তুমি এইটো ডি ফৰ্ম নে এল ফৰ্ম একো নাজানা, অপ্টিকেলি ইনএক্টিভ নে অপ্টিকেলি এক্টিভ এইবিলাক বস্তু নাজানা, তেতিয়া সেই প্লেন পলাৰাইজ লাইটটো যেতিয়া সলিউশ্যনটোৰ মাজেৰে পাৰ কৰি দিম, যিটো সলিউশ্যন আছে পানী চানী মিক্স কৰি যিটো সলিউশ্যন বনাইছে, সেই সলিউশ্যনটোৰ মাজেৰে যেতিয়া পাৰ কৰি দিম তেতিয়া আমি চাম, মেচিনে চাব এইটো কি প্লেন পলাৰাইজ লাইটটো যদি ৰাইট চাইডে ঘূৰি যায়, মানে ৰাইট নহয় ক্লকৱাইজ যদি ঘূৰি দিয়ে তেতিয়াহ'লে কি হ'ব? ডি ফৰ্ম বুলি ক'ব, মানে ডেক্সট্ৰ ৰোটেটৰী। আৰু যদি সি লেফ্ট নহয় কি হ'ব? এণ্টি ক্লকৱাইজ হ'ব। ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ চলে ইয়াতে। যদি এণ্টি ক্লকৱাইজ যদি ঘূৰে তেতিয়াহ'লে কি হ'ব? এই লেবৰেটৰী নাইবা এল ফৰ্ম। ঠিক আছে, এইখিনি চাগে এইখিনি বেছিক বস্তু হা। এতিয়া কথাটো হ'ল কি, যদি প্লেন পলাৰাইজ লাইটটো ঘূৰে তেতিয়াহে এইটো, যদি নুঘূৰে এই সলিউশ্যনটোৰ মাজেৰে প্লেন পলাৰাইজ লাইটটো যেতিয়া পাছ কৰি দিম তেতিয়া এই প্লেন পলাৰাইজ লাইটটো নুঘূৰিলে তেতিয়াহ'লে কি হ'ব? যদি নুঘূৰে তেতিয়াহ'লে এই সলিউশ্যনটোক ক'ব অপ্টিকেলি ইনএক্টিভ, আৰু যদি ঘূৰে তেতিয়াহ'লে তাক কি বুলি ক'ব? অপ্টিকেলি এক্টিভ। বুজি পাইছা? এই সলিউশ্যনটো অপ্টিকেলি এক্টিভ বুলি কেতিয়া ক'ব? যেতিয়া এই প্লেন পলাৰাইজ লাইটটো ইয়াৰ মাজেদি পাছ কৰি দিলে ঘূৰি যায়। আৰু যদি অপ্টিকেলি ইনএক্টিভ কেনেকৈ হ'ব? যেতিয়া প্লেন পলাৰাইজ লাইটটো ইয়াৰ মাজেদি পাৰ কৰি দিয়ে তেতিয়া নুঘূৰে, তেতিয়াহ'লে তাক কি বুলি কয়? অপ্টিকেলি ইনএক্টিভ। ঠিক আছে, এইখিনি চাগে বুজি পাইছা। এইখিনি থিয়ৰী পাৰ্ট হয়, অলপমান কুৱেশ্যন শিকাই দিলোঁ। কুৱেশ্যন মানে কি, থিয়ৰী পাৰ্টটো কেনেকুৱা হয় সেইটো এতিয়া গম পালা। এতিয়া নেক্সট আছে ইনানচিওমাৰ। ইনানচিওমাৰ আৰু ডাইষ্টেৰিওমাৰ। ইনানচিওমাৰ আৰু ডাইষ্টেৰিওমাৰ বুজাৰ আগতে তুমি মিৰৰ ইমেজ জানিব লাগিব হা। চাবা শুনা, এইখন হাত আছে মোৰ, চাবা হাতখন চাফা কৰি দিওঁ। এইখন হাত আছে, ঠিক আছে। ইয়াতে এটা মিৰৰ আছে বুলি ভাবা, মিৰৰ। অ'কে, এতিয়া নাচবা ওলোৱা নাই, এইটো হাত উইথ আ মিৰৰ, ঠিক আছে। মিৰৰৰ নেক্সট চাইডটোত মিৰৰৰ যিটো ওচৰ আছে সেইটো এই চাইডটোতো ওচৰ হয়। তাৰমানে কৈ আছো চাবা, এনেকৈ আঙুলি দিলোঁ, তো এই আঙুলিটো এই বুঢ়া আঙুলিটো মোৰ ওচৰত আছে ন মিৰৰৰ, এইখন মিৰৰ, এইখন ওচৰত আছে, তো ইয়াৰ মিৰৰ ইমেজ এইটো। এইখিনিতো বুজি পাইছে। মিৰৰ ইমেজ আকবাৰতো পাৰব চাগে, আৰু ইমান মই কৈ থকাত নাই। মিৰৰ ইমেজটো চাবা, এইটোৰ মিৰৰ ইমেজ, ঠিক আছে। এতিয়া যেনেকে আছে সেনেকে আনি যদি ইয়াক ওপৰত বহাই দিয়া তেতিয়া এই দুটা মাৰ্জটো হোৱা নাই, এই দুটা মাৰ্জ হৈছে, হোৱাটো নাই।
তাক কয় নন সুপাৰ ইম্প'জ। তুমি মোক এনেকে নকবা ছাৰ এনেকে ধৰি এনেকে মাৰ্জ কৰক, এইটো তুমি ৰোটেট কৰি দিলা, ৰোটেট কৰিব নোৱাৰা। মিৰৰ ইমেজটো যেনেকে আছে সেনেকে আনি ওপৰত যদি লগাই দিওঁ আৰু যদি মাৰ্জ নহয় তেতিয়াহ'লে তাক কি বুলি ক'ম নন সুপাৰ ইম্প'জ। ঠিক আছে, এক্সাম্পল আৰু দেখাও ৰবা, এটা এক্সাম্পল আৰু দেখাইছো। এইটো ডাষ্টাৰ, এইটো ডাষ্টাৰ, দুটা মিৰৰ ইমেজ। ঠিক আছে, এতিয়া এইটো আনি ইয়াৰে ওপৰত এনেকে লগাই দিলো, ইম্প'জ হৈ গৈছে, পুৰা একদম মাৰ্জ হৈ গৈছে, তেতিয়া তাক ক'ব সুপাৰ ইম্প'জ। ঠিক আছে, আৰু চোৱা কেইটামান, এইটো গ'ল আছে, এইখন মিৰৰ, এইটো গ'ল, ইয়াক যদি ওপৰত আনি দিয়া তেতিয়াহ'লে কি মাৰ্জ হৈ যাব, তো এইটো হ'ব সুপাৰ ইম্প'জ। আৰু ধৰা এইটো এটা বটল হয়, লেট লিখিব লাগিব, উপায় নাই, মোৰ এইগিলে ডায়েগ্ৰাম বহুত বেয়া কৈছিলো ন, এবাৰে প্ৰাইজ পাইছিলো। বঢ়িয়া বটল, গিলাচ আঁকি দিলো, আৰু এইটো এটা দেখাতেতো বেয়াই হ'ল, তথাপিও উপায় নাই। ঠিক আছে, এই দুটা দেখা থাকে মিৰৰ ইমেজ হৈ আছে, ইয়াক দাঙি আনি ইয়াৰ ওপৰত যদি মাৰি দিয়া মাৰ্জ হৈ যাব, তেতিয়াহ'লে তাক কি বুলি ক'ব, এইটো সুপাৰ ইম্প'জ বুলি ক'ব। ঠিক আছে, তো সুপাৰ ইম্প'জ আৰু নন সুপাৰ ইম্প'জ বুজি পাইছা? এই হাতখনে এইটো মিৰৰ ইমেজ হৈ আছে, এই মিৰৰ ইমেজটো এনেকে আনি ইয়াতে ওপৰত মাৰি দিলো, মাৰা ল'লে এই ঠেংগা দুটা মাৰ্জ হোৱা নাই, তো নন সুপাৰ ইম্প'জ হয় এইটো। থাকিল মনত? এতিয়া চাবা মলিকুল কেইটা চাবা কি কি হয় এইবিলাক। ধৰা তোমাক এটা মলিকুল দিয়া আছে CH3 CHO OH HOH HOH H, ইয়াৰ তুমি মিৰৰ ইমেজ আঁকিব লাগে। মিৰৰ ইমেজ কেনেকে আঁকা? যিটো ওপৰত আৰু তলতটো আছে তাক সেম ৰাখি ল'বা, CH3 CHO। ঠিক আছে, এতিয়া নেক্সট কি কৰিবা, এই যোনটো পথালিকে যে আছে যে ইয়াক তুমি ইনভাৰ্ট কৰি দিবা, ঘূৰাই দিবা, এনেকে ঘূৰাই দিয়া। OH কোনফালে যাব? সেইফালে, আৰু H টো এইফালে, H টো OH টো ইফালে যাব, H টো ইফালে। বাস বুজি পাইছা? এতিয়া ইয়াক দাঙি আনি ইয়াৰ ওপৰত মাৰি দিয়াৰ লগে লগে CH3 টো CH3 লগত মিলি আছে, CHO টো CHO লগত মিলি আছে, কিন্তু এইখিনি মিলা নাই। চাবা এইটো যদি এনেকে আনি ইয়াতে মাৰি দিওঁ, ইয়াতে কি আছে? OH আছে, আৰু ইয়াতে কি আছে? H আছে, মিলা নাই। ইয়াতে OH আছে, ইয়াতে H আছে, তো এইটো মিৰৰ ইমেজ হ'ব নেকি? এইটো মিৰৰ ইমেজ। আৰু এইটো সুপাৰ ইম্প'জ না নন সুপাৰ ইম্প'জ? নন সুপাৰ ইম্প'জ, নন সুপাৰ ইম্প'জ। ঠিক আছে, এতিয়া নন সুপাৰ ইম্পচিবল মিৰৰ ইমেজ যদি হয়, আৰু তেতিয়াহ'লে কি হ'ব? এইটো ইনানচিওমাৰ বুলি ক'ব। এইটো ক'ব ইনানচিওমাৰ। তাৰমানে মিৰৰ ইমেজ যদি হয়, ফাৰ্ষ্ট কথা মিৰৰ ইমেজ যদি হয় আৰু নন সুপাৰ ইম্পচিবল যদি হয়, তেতিয়াহ'লে তাক কি বুলি ক'ব? ইনানচিওমাৰ। আৰু এটা এক্সাম্পল দেখাই দিওঁ। এইটো মলিকুল আছে, ঠিক আছে। এতিয়া ইয়াতে এইটো OH কৰি দিওঁ। ঠিক আছে, এনেকুৱা দুটা মলিকুল এক্সামত দিয়া হ'ল। এতিয়া এই মলিকুল দুটা ইনানচিওমাৰ নে ডাইষ্টেৰিয়মাৰ, এনেকে যদি সুধে তুমি কি ক'বা? ফাৰ্ষ্ট চোৱা, CH3 মলিকুলটো CH3 টো CH3 লগত আছে, CHO টো CHO লগত আছে। ঠিক আছে, এতিয়া এইকেইটা পজিশ্যন এনেকে চেঞ্জ হৈ যায়, উল্টা হৈ যায়। তো OH টো ইফালে আহিব লাগে, H টো ইফালে আহিছে নেকি?
ইয়াতেতো অহা নাই, ইয়াতে অহা নাই, মিৰৰ ইমেজে হোৱা নাই এইটো। তাৰপিছত OH ইয়াতেও অহা নাই, এইটো উল্টা হোৱা নাই, এনেকে ঘূৰি যোৱা নাই এইটো। বিয়াৰটো এনেকে ঘূৰি গৈছে, বাকী দুটা ঘূৰা নাই। তো এইটো মিৰৰ ইমেজে নহয়। যদি মিৰৰ ইমেজ নহয় তেতিয়াহ'লে এইটো ডাইষ্টেৰিয়মাৰ হৈ যায়। খালি নন চুপাৰ ইম্প'জ হয় নে নাই চাবা। ইয়াক ধৰি আনি ইয়াৰ তাতে যদি মাৰি দিয়া লাগি যাব নেকি? এইচ 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 ঠিকে আছে, কিন্তু বিয়াৰটো এইটো চাইডে আছে, লেফ্ট চাইডে আছে, ইয়াৰ ৰাইট চাইডে আছে। তাৰমানে ইয়াৰ লেফ্ট চাইডে এইচ আছে, ইয়াৰ লেফ্ট চাইডেও বিয়াৰ আছে। তো এইটো বস্তু যেতিয়া ইয়াৰ ওপৰত মাৰি দিবা তেতিয়া চুপাৰ ইম্প'জ নহ'ব, মাৰ্জ কৰি নিদিব। তাৰমানে এইটো নন চুপাৰ ইম্পচিবল হয়, নন চুপাৰ ইম্পচিবল হয়। কিন্তু এইটো বস্তু মিৰৰ ইমেজ হয় নে নাই? মিৰৰ ইমেজ নহয়, কাৰণ OH-টো এইটো চাইডে থাকিব লাগিছিল, ইয়াৰ OH-টো এইফালে চাইডে থাকিব লাগিছিল, মিৰৰ ইমেজটো নহয়। যদি মিৰৰ ইমেজ নহয়, ফাৰ্ষ্ট ক্ৰাইটেৰিয়া ইয়াতে বহুত কেইটা আছে। যদি মিৰৰ ইমেজ নহয় তেতিয়াহ'লে নন চুপাৰ ইম্প'জ হয় নে নাই চাবা। যদি নন চুপাৰ ইম্প'জ হয় তেতিয়াহ'লে ইয়াক ক'ব ডাইষ্টেৰিয়মাৰ। ডাইষ্টেৰিয়মাৰ। তো চিম্পল বস্তু হ'ল কি, যদি মিৰৰ ইমেজ হয়, ভালকে মিৰৰ ইমেজটো চাই ল'বা। তুমি এক্সামত যেতিয়া দুটা মলিকুল দি দিব, তোমাক সুধিব কি ইয়াৰ মাজৰ ৰিলেশ্যনটো কি আছে। যদি মিৰৰ ইমেজ হয় তেতিয়াহ'লে নন চুপাৰ ইম্পচিবলো যদি হয় দেন ইনানচিয়মাৰ। মিৰৰ ইমেজ যদি নহয়, নন চুপাৰ ইম্পচিবল যদি হয় তেতিয়াহ'লে ডাইষ্টেৰিয়মাৰ হয়। তাৰমানে মিৰৰ ইমেজৰো খেলা। মিৰৰ ইমেজ যদি নন চুপাৰ ইম্প'জ দুটাতে আছে, ইনানচিয়মাৰতে আছে, ডাইষ্টেৰিয়মাৰতে আছে। মিৰৰ ইমেজ যদি হয় তেতিয়াহে ইনানচিয়মাৰ হ'ব, মিৰৰ ইমেজ যদি নহয় তেতিয়াহ'লে ডাইষ্টেৰিয়মাৰ হ'ব। নন চুপাৰ ইম্প'জ দুটাতে আছে। বুজি পাইছা এইখিনি? নেক্সট আমি ৰিয়েকশ্যনত যাওঁ। এইখিনি থিয়ৰী পাৰ্টটোতো হৈ গ'ল, ইনানচিয়মাৰ আৰু ডাইষ্টেৰিয়মাৰ। এটা আৰু বস্তু এটা শিকাই দিওঁ, বেছিক বস্তু এটা কয় কনফিগাৰেশ্যন আৰু এটা কয় কনফৰ্মেশ্যনেল। এবাৰ ইমাজিন কৰা ট্ৰাই কৰা। চাইক্লোহেক্সেনটো দেখাত এনেকুৱা হয় ন, চাইক্লোহেক্সেন এনেকুৱা হয়, ঠিক আছে, এনেকুৱা হয় চাইক্লোহেক্সেন। এইটো চাইক্লোহেক্সেন, কিন্তু অৰিজিনেলি চাইক্লোহেক্সেন এনেকে নাথাকে। চাইক্লোহেক্সেন চিয়াৰ ফৰ্মত থাকে, চিয়াৰ, টুইষ্ট, টেগাৰ্ড, এইবিলাক ফৰ্ম কেনেকে আঁকে এবাৰ এনে দেখাই দিওঁ, তাৰপিছত তুমি জানা হৈ যাবা। মানে যদি কুৱেশ্যন আহে তাতেতো পাৰি যাবা। গছ এইবিলাক কি হয় চাবা। ইমাজিন কৰা ইয়াতে দুডাল লাইন আছে, মই এনেকে দেখাওঁ। ইমাজিন কৰা ইয়াতে এটা কাৰ্বন আছে, ইয়াতে কাৰ্বন আছে। তো টোটেল কাৰ্বন কেইটা? এই মই যোনখিনি কৈছো, ইয়াতে এটা, ইয়াতে এটা, ইয়াতে এটা, ইয়াতে এটা, টোটেল 4টা কাৰ্বন আছে, ঠিক আছে। তো এই 4টা কাৰ্বন কি? এইটো কাৰ্বন এটা, এইটো কাৰ্বন এটা, এইটো কাৰ্বন, এইটো কাৰ্বন, এই 4টা কাৰ্বন। এবাৰ ইমাজিন কৰা, এইখিনিত আছে, এইখিনিত আছে, ঠিক আছে। এতিয়া যোনটো এই কাৰ্বনটো আছে এইখিনিত, সেই যোনটো ওপৰৰ কাৰ্বনটো আছে সি এইখিনিত আছে, আৰু তলৰ কাৰ্বনটো এই ডাউনত আছে। তাৰমানে কেনেকুৱা জানা ষ্ট্ৰাকচাৰটো? ষ্ট্ৰাকচাৰটো চাবা। মই ইফালৰ পৰা দেখাই দিওঁ। ষ্ট্ৰাকচাৰটো এনেকুৱা, 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 ঠিক আছে। এবাৰ মই দেখাই দিওঁ 3D টাইপকে। এইটো তলৰ ফালে এনেকে আছে আৰু ওপৰৰ ফালে এটা কাৰ্বন আছে। দেখাত আমাৰ এনেকুৱা লাগে কি এই ষ্ট্ৰাকচাৰটো প্লেনত আছে বুলি, প্লেনত নাই, এনেকে আছে, ঠিক আছে। এইটো কৈ চেয়াৰ ফৰ্ম। বুজি পাইছা? মানে কি জানা, দেখাই দিওঁ এতিয়া মডেলটো। ৱেট, চোৱা এতিয়া এইটো এটা কাৰ্বন হয়, এইটো এটা কাৰ্বন, এইটো এটা কাৰ্বন, এইটো এটা কাৰ্বন, এই ইয়াতে 4টা আছে কাৰ্বন, ঠিক আছে। এতিয়া তলৰ যোনটো এই যে তলৰটো আছে, এই এনেকে আছে, এনেকে আছে। এইটো এটা এটা কাৰ্বন, এনেকে আছে, এনেকে, আৰু ওপৰতটো এনেকে আছে, ঠিক আছে। টোটেল 6টা কাৰ্বন। এতিয়া এই কৰ্নাৰটো ধৰি ওপৰলৈকে এনেকে দি দিলা, ইয়াতে কাৰ্বন চোৱা, 1 2
তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াতে ছয়টা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এইটোক কৈ বোট ফৰ্ম বোট আৰু এইটোক কৈ চেয়াৰ ফৰ্ম সাইক্লোহেক্সনৰ এইকেইটা হয় এইটোক কৈ বোট ফৰ্ম আৰু এইটোক কৈ চেয়াৰ ফৰ্ম টুইষ্ট বোট আছে এইটো নালাগে এতিয়া ইমানখিনি টান নাহে এইটো বোট আৰু এইটো চেয়াৰ ফৰ্মৰ এক্সিয়েল আৰু ইকুইটৰিয়েলটো দেখাই দিওঁ কেনেকুৱা হয় এইটো ভাল হয় এইটো চেয়াৰ ফৰ্মৰ এক্সিয়েল আৰু ইকুইটৰিয়েলটো দেখাই দিওঁ তোমাক আৰু এটা ষ্টাইলত ৰাখিব পাৰিম এইটো এইটো চেয়াৰ ফৰ্ম ঠিক আছে দুটা চেয়াৰ ফৰ্মে হয় ইয়াতে এনেকে থাকিল এইফালে এইটো এইফালে এইটো যোনটো তলৰ ফালে আছে এইটো এক্সিয়েল ফাৰ্ষ্ট এক্সিয়েল কেইটা আঁকি ল'বা এইখিনিৰ পৰা ইজি হয় ওপৰতো এক্সিয়েল তো ইয়াৰে তলতো এক্সিয়েল ইফালে ওপৰতো এক্সিয়েল হ'ব তো ইয়াৰে তলতো এক্সিয়েল হ'ব ইয়াৰ ওপৰতো এক্সিয়েল হ'ব তেতিয়াহ'লে ইয়াৰ তলতো এক্সিয়েল হৈ যাব এইখিনি ঠিকে আছে ফাৰ্ষ্ট এইটো আঁকি ল'বা তাৰপিছত বাকীকেইটা মিলি যায় নিজে নিজে এটা ওপৰত এটা তলত সেনেকে আঁকি ল'বা ওপৰতো এক্সিয়েল দেন তলতো এক্সিয়েল তাৰপিছত ওপৰতো এক্সিয়েল তলতো এক্সিয়েল তাৰপিছত ওপৰতো দেন তলতো এক্সিয়েল ঠিক আছে তাৰপিছত ইকুইটৰিয়েল কেইটা এইকেইটা বন্ধ এইটো ইকুইটৰিয়েল এইটো ইকুইটৰিয়েল এইটো ইকুইটৰিয়েল এইটো ইকুইটৰিয়েল 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 চিনি পালে হ'ল কোনটো বন এক্সিয়েল হয় কোনটো বন ইকুইটৰিয়েল হয় ৰিয়েকশ্যন মেকানিজমত ইউজ কৰা যায় তো এতিয়াই শিকাই দিলোঁ এইটো কেনেকৈ এইটো মই ইউজ নকৰোঁ এই ফৰ্মটো ইউজ কৰিম এইটো বেছি ইজি হয় জানা ঠিক আছে এক্সিয়েল আৰু ইকুইটৰিয়েল বুজি পাইছা বন কেইডালৰ নাম আছে এইটো কয় এক্সিয়েল আৰু এইটো ক'ব ইকুইটৰিয়েল আমি কেইটামান আৰু চাম ইয়াতে যেতিয়া মেকানিজম বুলিম তেতিয়া এইবিলাক চাম এবাৰ এতিয়া জাষ্ট বস্তুটো কেনেকৈ আঁকে মই দেখাই দিলোঁ ঠিক আছে এতিয়া প্লেন পলাৰাইজ লাইট হ'ল ইনানচিউম আৰু ডাইষ্টেৰিয়াম হৈ গৈছে চেয়াৰ ফৰ্ম আৰু বোট ফৰ্মটো দেখাত কেনেকুৱা হয় সেইটো চাই লৈছা মেকানিজম যেতিয়া ষ্টাৰ্ট হয় তেতিয়া কৰাই দিম এতিয়া নালাগে এইবিলাক এতিয়া ডাইৰেক্ট কৰোঁ আমি কুৱেশ্যনবিলাক তো ফাৰ্ষ্ট কথা আমি ক্ল'ৰ'বেনজিন পঢ়ি আছিলোঁ এইখিনিতো বেছিক হৈ গ'ল এতিয়া মেইন ৰিয়েকশ্যনত আহোঁ আমি ক্ল'ৰ'বেনজিন পঢ়ি আছিলোঁ ক্ল'ৰ'বেনজিনটোত আমি ৰেজনেটিং ষ্ট্ৰাকচাৰ দেখা পাইছিলোঁ ক্ল'ৰ'বেনজিনত ৰেজনেটিং ষ্ট্ৰাকচাৰত ডাবল বন্ড ক্ৰিয়েট হৈ আছিল আৰু অৰ্থ আৰু পেৰা পজিশ্যনত নিগেটিভ চাৰ্জ ক্ৰিয়েট হৈ আছিল অৰ্থ আৰু পেৰা পজিশ্যনত নিগেটিভ চাৰ্জ ক্ৰিয়েট হোৱাৰ মিনিং এটাই যদি ইলেক্ট্ৰফাইল এটা আছে ইলেক্ট্ৰফাইলটো এটাচ হ'ব ক'ত অৰ্থ আৰু পেৰা পজিশ্যনত ইলেক্ট্ৰফাইল মানে পজিটিভ চাৰ্জ স্পিচিছ মানে বিহেভ লাইক পজিটিভ ভেকেণ্ট অৰবিটেল আছে তেতিয়াও পজিটিভ হিচাপে বিহেভ কৰি থাকিব এই অৰ্থ আৰু পেৰা পজিশ্যনত সি এটাচ হ'ব কাৰণ অৰ্থ আৰু পেৰা পজিশ্যনটোতে আমি ৰেজনেটিং ষ্ট্ৰাকচাৰত দেখা পাইছিলোঁ ইয়াতে অৰ্থ আৰু পেৰা পজিশ্যনত নিগেটিভ চাৰ্জ ক্ৰিয়েট হোৱা দেখা পাইছিলোঁ চ' ইয়াৰে পৰা আমি এইটো বস্তু গম পালোঁ কি এই ক্ল'ৰ'বেনজিনত যদি ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন কৰোঁ তেতিয়াহ'লে ইয়াত ক'ত হ'ব অৰ্থ আৰু পেৰা পজিশ্যনত হ'ব আমি এবাৰ চাই আহোঁ কেনেকুৱা কি আছে ইয়াতে কনচেনট্ৰেটেড HNO3 আৰু কনচেনট্ৰেটেড H2SO4 যদি দি দিওঁ তেতিয়াহ'লে কি ইলেক্ট্ৰফাইল জেনেৰেট হোৱা আছিল মনত আছে চাৰ্ট এখন বনাইছিলোঁ মই কনচেনট্ৰেটেড HNO3 কনচেনট্ৰেটেড H2SO4 কি ফৰ্ম কৰা আছিল এইটো NO2 ইলেক্ট্ৰফাইল এতিয়া NO2 ইলেক্ট্ৰফাইলটো ক'ত বহিব অৰ্থ নাইবা পেৰা অৰ্থৰ যিকোনো দুটা পজিশ্যনৰ এটা পজিশ্যন নাইবা পেৰা অৰ্থ আৰু পেৰা পৰা কিয় দি আছে কাৰণ ৰেজনেটিং ষ্ট্ৰাকচাৰত আমি দেখা পাইছিলোঁ কি অৰ্থ পজিশ্যন কেইটাত আৰু পেৰা পজিশ্যন কেইটাত নিগেটিভ চাৰ্জ আছে যাৰ কাৰণে এই যোনটো আমাৰ ৰিয়েজেণ্ট আছে য'ত এই কনচেনট্ৰেটেড HNO3 আৰু H2SO4 এই দুটা মিলি NO2 ইলেক্ট্ৰফাইল জেনেৰেট হয় আৰু এই NO2 ইলেক্ট্ৰফাইল অৰ্থ নাইবা পেৰা পজিশ্যনত লাগি যায়
অৰ্থ আৰু পেৰা পজিশ্যনটো শিকাইছো কেনেকে এইটো চাই অৰ্থ পজিশ্যন দুটা আছে তাৰে যিকোনো এটাত এটাচ হৈ থাকিব ঠিক আছে নেক্সট আমি চাওঁ Cl ইয়াতে ধৰা Cl2 FeN address FeCl3 মই কৈছিলো এইটো এন এড্ৰেছ FeCl3 লুইস এসিড হয় তো লুইস এসিড যেতিয়া থাকে তেতিয়া তুমি কি কৰিবা ইয়াৰ নিচিনা সেম বস্তুটো ইয়াৰ পৰা গায়ব কৰি দিবা ইয়াতে কি আছে Cl আছে ইয়াতে Cl2 আছে মানে Cl এনেকে আছে Cl3 আছে না তাৰমানে ইয়াৰ নিচিনা সেম বস্তু ক'ত আছে এইটো বা এইটো এটা গায়ব কৰি দিলা যি থাকে সেইটো বেনজিন ৰিঙৰ ওপৰত বহাবা তো বেনজিন ৰিঙৰ ওপৰত এটোটো ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন তো এই ৰিঅ্যাকশনটো অৰ্থ আৰু পেৰা পজিশনতে হ'ব বেলেগ কতো নহয় তো অৰ্থ পজিশনত এবাৰ ক্লোৰিন বহাবা পেৰা পজিশনত এবাৰ ক্লোৰিন বহাই দিবা হ'ল এখিনি তাৰপিছত AlCl3 এইটো এটা লুইস এসিডৰ কাম কি আছিল সেম বস্তুটো কাটি দিয়ে মানে মনত ৰাখা ট্ৰিকটো আছিল এই সেম যি বস্তু আছিল এইখিনি সেম বস্তুটো লৈ যাবা যিখিনি ৰৈ আছে তাক অৰ্থ আৰু পেৰা পজিশনত লগাই দিবা এইটো অৰ্থ পজিশন আৰু এইটো পেৰা হৈ গ'ল এইটো নাম আছিল ফ্ৰিজেল ক্ৰাফট এলকাইলেশন এইখিনি নাম আছিল ফ্ৰিজেল ক্ৰাফট এলকাইলেশন এই ৰিঅ্যাকশনটোৰ নাম ফ্ৰিজেল ক্ৰাফট এলকাইলেশন এইটো এলকাইল গ্ৰুপ হয় না তো এলকাইলেশন এইটোত নাইট্ৰোজেন এড হৈছে তো ইয়াৰ নাম কি হ'ব নাইট্ৰেশন হৈ যাব ইয়াতে হেলোজেন এড হৈছে ক্লোৰিনটো আৰু এবাৰ এড হৈছে তো এইটোৰ নাম কি হৈ যাব এইটোৰ নাম কি হ'ব ক্লোৰিন আৰু এবাৰ এড হৈছে ইয়াৰ মিনিং এটা হ'ব হেলোজিনেশন ঠিক আছে হেলোজিনেশন নেক্সট আৰু আমি চাওঁ কেইটামান আৰু ভাল ৰিঅ্যাকশন CH3COCl N address AlCl3 এইটো কি হ'ব CH3COCl এইটো কি হ'ব CH3CO গ্ৰুপটো কি আছিল এসাইল গ্ৰুপ তো এইটো ফ্ৰিজেল ক্ৰাফট এসাইলেশন হয় ইয়াত একে কাম এই লুইস এসিডটো যি থাকে এটো গুছাই দিয়া আৰু সিওৰ পৰা ইয়াতে এটেক কৰি দিয়া মানে অ্যাটাচ কৰি দিয়া বেনজিন ৰিংটোত Cl অৰ্থ পজিশন এটো অৰ্থ পজিশনত COCH3 হৈ যাব আৰু পেৰা পজিশনত কি হৈ যাব COCH3 ঠিক আছে তো ক্লোৰোবেনজিনৰ এইকেইটাই ৰিঅ্যাকশন হয় ক্লোৰোবেনজিনত এইকেইটা ৰিঅ্যাকশনে ফুটে এতিয়া এটা ৰোড মেপিং কৰি চাও বুজি পাইছে নে চাবা আগৰ ক্লাছখিনি যদি ৰিভিজন কৰা নাই এখিনি একো বুজি নাপাবা ধৰা এটা বেনজিন ৰিং আছে বেনজিন ৰিঙৰ ওপৰত তুমি দি দিলা Cl2 N address FeCl3 তাৰপিছত A পালা এতিয়া তুমি NaOH আৰু H+ দিলা এতিয়া B পালা এতিয়া A আৰু B টো কি হ'ব তোমাৰ কোৱেশ্চন এটা কোৱা A আৰু B টো কি হ'ব হল এটা মই কৰো Cl2 FeCl3 দিয়া আছে তাৰ মানে এটো তো লুইস এসিড ইয়াৰ লগত এই সেম Cl আছে না তো ইয়াৰে পৰা এটা Cl গুছাই দিয়া কাহিয়ে কাম লুইস এসিড দেখাবলে সেম বস্তু দুটা গায়ব কৰি দিবা Cl আছে না তো ইয়াৰে Cl এটা গায়ব কৰি দিয়া থাকিল কেইটা এটা Cl থাকিল Cl টো অ্যাটাচ কৰি দিয়া ইয়াত অৰ্থ পেৰা মেটা ইবিলাক না লাগে কাৰণ সিমেট্ৰিকেল হয় এটো মই কৈছো ইবিলাক আগতে তো কি হ'ব এইটো হ'ব এইটোৰ নাম কি হ'ব ইয়াৰ নাম কি হ'ব ক্লোৰোবেনজিন ঠিক আছে এতিয়া কি আছে NaOH আৰু H+ আছে NaOH থাকলে কি হয় মনত আছে NaOH থাকলে কি হয় ওনা হৈ যায় আৰু KOH থাকলে ওকে এটো ওনা হৈ যাব তাৰপিছত কি আছে H+ আছে
H প্লাছ থাকাৰ কাৰণে কি হয় Na টো গুচি যাব Na টোৰ ঠাইত কি হৈ যাব H প্লাছ এই H তাৰমানে বেনজিন ৰিঙৰ ওপৰত কি আছে OH আছে তেতিয়ালে তাৰ নাম কি হৈ যাব ফিনল ওকে তো এতিয়া A টোৰ A প্ৰডাক্টৰ নাম কি হ'ব ক্লোৰোবেনজিন আৰু B প্ৰডাক্টৰ নাম কি হ'ব ফিনল ঠিক আছে আমি আৰু এটা কোৱেশ্চন কৰো এনেকুৱা টাইপ যত মিক্স হৈ থাকিব কোৱেশ্চন বিলাক ধৰা এটা আৰু মলিকিউল দিলো মই বেনজিন ৰিঙে দিও বেনজিন ৰিং দিলো তাতে মই ধৰা তোমাক কি লগাম Cl2 দি দিলো দিয়া অলপমান Cl2 FeCl3 আছে anhydrous FeCl3 বাৰবেল লিখা নাই এটো A আছে এতিয়া তাৰ পিছত মই তোমাক ইয়াতে Na ড্ৰাই ইথাৰ দিলো তাৰ পিছত মই B ক্ৰিয়েট কৰি দিলো এতিয়া A আৰু B কি হ'ব মই সুধি আছো A আৰু B কি হ'ব পঢ়াই তো হল এতিয়া চাবা Cl2 আছে FeCl3 আছে anhydrous এটা আছে লুইস এসিড এটা আছে এই Cl আছে না তো ইয়াৰ Cl এটা গায়ব কৰি দিয়া এই Cl টোৰ লগত ইয়াৰ Cl এটা গায়ব কৰি দিয়া লুইস এসিডৰ কাম কি আৰু যেতিয়া দেখাব তাৰ সেম বস্তু দুটা গায়ব কৰি দিবা ইয়াতে Cl আছে তো ইয়াৰে এটা Cl গায়ব কৰি দিয়া থাকিল কি এটা Cl তো এতিয়া এটা Cl থাকিল তো তুমি ইয়াতে লগাই দিলা Cl এটা লগাই দিলা তাছত নেক্সট কি আছে Na ড্ৰাই ইথাৰ Na মানে সোডিয়াম তো ফেভিকলৰ নিচিনা কাম কৰে তো এতিয়া কি হ'ব ৰিঅ্যাকশনটো কি হ'ব মনত আছে এনেকে ধৰি Cl নাইবা Cl উল্টা কৰি একবাৰ লিখা তাৰপিছত এই Cl কেইটা গুছাই দিয়া লগ লগাই দিয়া হৈ গ'ল এনেকে দেখাব পৰা এক্সামত নাইবা এক্সামত এনেকে দেখাব পৰা ইয়াৰ নাম কি ইয়াৰ নাম হল ডাইফিনাইল ঠিক আছে তো এই ৰিঅ্যাকশনটোৰ নাম কি হ'ব এখিনি এই ৰিঅ্যাকশনটো নাম বুজি পাইছা ইয়াৰ নাম হেলোজেন এড হৈছে তো হেলোজিনেশন আফটাৰ হেলোজিনেশন ইয়াতে তো লগ লাগি আছে কোনটো গ্ৰুপ লগ লাগি আছে এৰোমেটিক ৰিং লগ লাগিছে দুটা এৰোমেটিক লগ লাগিছে তো ইয়াৰ নাম হল ফিটিক ৰিঅ্যাকশন হৈ গ'ল আমি আৰু অলপমান ৰিঅ্যাকশন আৰু প্ৰেক্টিস কৰো কেইটামান আৰু অলপমান মিক্স টাইপ কোৱেশ্চন প্ৰেক্টিস কৰো না SOCl2 যেটো আছে SOCl2 PCl5 PCl3 এইবিলাক যত এই পিছৰ ফালে কি হৈছে Cl এইবিলাক বস্তুৰ কাম কি হয় এইবিলাক বস্তুৰ কাম হয় OH টোক Cl কৰা OH যেতিয়া গ্ৰুপ দেখাবা তাক যদি Cl কৰিব লাগে তেতিয়ালে এটো বেস্ট হয় SOCl2 PCl5 PCl3 এইবিলাক বস্তু ভাল হয় HCl আৰু ZnCl2 দিব পাৰা HCl আৰু ZnCl2 এটা লুইস এসিড হয় এটোও তুমি দিব পাৰা এটো দিলে OH টো Cl হৈ যায় তাৰ পিছৰখিনি বস্তু চাবা পিছৰ বস্তুখিনি মনত ৰাখা ইজি হয় পিছৰ বস্তুত কি আছে Cl আছে ইয়াতে Cl তো OH টো Cl কৰি দিয়ে এইকেইটা ৰিএজেন্টে OH ক Cl কৰে ঠিক আছে ক্লোৰিনেটিং ৰিএজেন্ট বুলি কব পাৰা কিন্তু সবতছে ভাল হয় আৰু এক্সামত বহুত আহে এটো SOCl টো থাইনিল ক্লোৰাইড কিয় ইমান ভাল হয় থাইনিল ক্লোৰাইডে OH ক Cl কৰি দিয়ে আৰু যিখিনি বাই প্ৰডাক্ট হয় সেই বাই প্ৰডাক্ট খিনি এটা গ্যাস হয় সেই গ্যাসখিনি তো ধৰা এটো ইয়াতে প্ৰডাক্ট খিনি আহাৰ পিছত যিখিনি গ্যাস আছে সেইখিনি তো উৰি যাব ন বাইসা বুজি যিখিনি গ্যাস আছে সেইখিনি তো উৰি গুচি যাব তো এই কাৰণে বাই প্ৰডাক্ট যিখিনি আছে সেইখিনি গ্যাস হয় সেইকাৰণে উৰি গুচি যায় তো বাই প্ৰডাক্ট খিনি আৰু ইয়াতে নাথাকে আৰু সেপাৰেট কৰিব দৰকাৰ নাই এই কাৰণে SOCl টো যোনটো থাইনিল ক্লোৰাইড আছে এটো বহুত বেছি ভাল হয় এটো ক্লোৰিনেটিং এজেন্ট হিচাপে আৰু এক্সামতে এটো দেখাব তথাপি এই দুটাও দেখাব পাৰো এখিনি এটো দেখাব পাৰো লুকাস ৰিএজেন্টটো দেখাব তো এখিনি এটো লুকাস ৰিএজেন্ট এটো আমি পঢ়িম এলকহল চেপ্টাৰত এতিয়া এই এলকহলটো ক্লোৰিন কৰাৰ কাৰণে এইকেইটা ৰিএজেন্ট আছে ঠিক আছে মনত ৰাখি লবা এটা Cl সব ফালে আছে লাষ্টৰ ফালে এটা আৰু কোৱেশ্চন কৰো আমি বুজি পালা ধৰা এটো সাইক্লোহেক্সাইল ক্লোৰাইড ক্লোৰোসাইক্লোহেক্সাইল আছে এটো Cl আছে এতিয়া ইয়াতে মই কি কৰিম
क्या करेगा ओके मैं ইয়াতে এটা কাম কৰো Na ড্রাই ইথার দি দিও Na নাই 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 অলপ টান কৰিম অলপ টান কৰি লওঁ ইয়াতে OH আছে এতিয়া মই উৰি আছো SOCl টো মই দিছো তেতিয়া A হৈ আছে তাৰ পিছত মই Na ড্রাই ইথার দিম Na ড্রাই ইথার দিম ড্রাই ইথার Na ড্রাই ইথার দিও নে নিদিও দিও নে নিদিও দি দিও Na ড্রাই ইথার দিও তেতিয়ালে মোৰ এটো B হৈ যাব ঠিক আছে এতিয়া A আৰু B টো উলোৱা কি হ'ব উলান এতিয়া চাও SOCl টো আছে SOCl টো আছে SOCl টোৰ কাম কি হয় OH টো গুছাই কি কৰি যায় কি Cl কৰি দিয়ে তো Cl কেনেকৈ কৰিব OH টো Cl হৈ যাব ঠিক আছে এতিয়া Na ড্রাই ইথার আছে Na ড্রাই ইথার আছে Na ড্রাই ইথাৰৰ কাম কি ফেভিকলৰ নিচিনা কাম কৰা এই Cl টো গুছোৱা আৰু দুটা ডুপ্লিকেট আকা এইটো এটা Cl আৰু ইয়াৰে ডুপ্লিকেট টো আৰু উল্টাকে আকা এইটো এটা Cl তো এটা তুমি কি কৰি দিবা ইয়াৰে Cl কেইটা গুছাই দিবা ইয়াতে লগ লগাই দিবা এটো ডাইফিনাইল নহয় কিন্তু এটো বেনজিন ৰিং নহয় নহয় এটো বেনজিন ৰিং হলে ডাইফিনাইল বুলি কলা হয় এটো ডাইফিনাইল নহয় বুজি পাইছা কেনেকৈ ৰিঅ্যাকশন কৰে SOCl টোৰ কাম হল OH টো Cl কৰা Na ড্রাই ইথাৰৰ কাম হল এই Cl টোৰ নিচিনাকে এই কপি পেস্ট আগা তাৰ মানে ইয়াতে আৰু একবাৰ দেখাই দিও ভালকে দেখাই দিও এইটো যেনেকৈ আছে এনেকৈ ইয়াতে আকি ললা Na ড্রাই ইথাৰৰ কাম এইটো আছে Cl ইয়াক এনেকৈ উল্টা কৰি আকা Cl এতিয়া এই Cl কেইটা গুছাই দিয়া বাকি এটা জোড়া লগাই দিয়া ঠিক আছে এতিয়া এটো তো হৈ যাব ক্লোরিনেটিং এজেন্ট হৈ যাব এখিনিৰ নাম কি ইয়াতে কি কি আছিল উৰ্জ ফিটিক আছিল আৰু ফিটিক ৰিঅ্যাকশন আছিল এটো এরাইল গ্রুপ না অ্যালকাইল গ্রুপ এটো তো এই নাভিটো নাই বেনজিন রিং তো নহয় তো এটো যদি বেনজিন রিং নহয় তেতিয়া হলে এটো অ্যালকাইল হ'ব তো অ্যালকাইল গ্রুপ এটাত ফেভিকলৰ নিচিনা চিপকাই আছে তো এটো কি ৰিঅ্যাকশন হ'ব উৰ্জ ৰিঅ্যাকশন উৰ্জত হে অ্যালকাইল থাকে আৰু উৰ্জ ফিটিকত এটা অ্যালকাইল এটা এরাইল হয় এটো উৰ্জ ৰিঅ্যাকশন ফিটিক নহয় উৰ্জ ৰিঅ্যাকশন ঠিক আছে কাৰণ এটো অ্যালকাইল গ্রুপ হয় ঠিক আছে ওকে আছে এখিনি লগে ঠিক আছে চাগে বুজি পাইছা এটা আৰু কৰো ঠিক আছে মোৰ আত্মাৰ শান্তিৰ কাৰণে এটা আৰু কৰো মই আত্মাটো শান্তি বনাই আৰু এটা কৰো তেতিয়া আৰু ভালকে বুজিবা যিমান কোৱেশ্চন কৰা সিমানে বুজি পাবা নহলে বুজি নাপাবা CH2OH এতিয়া তুমি ইয়াৰে লগত SOCl টো মিক্স কৰি আছা তো A পাবা এতিয়া তুমি NaI মিক্স কৰিলা NaI তেতিয়ালে তুমি B পাবা ঠিক আছে এতিয়া SOCl টোৰ কাম কি হয় থাইমিল ক্লোৰাইডৰ কাম হল OH টোক Cl কৰা এই OH টো Cl কৰি দিয়া থাইমিল ক্লোৰাইডৰ কাম হয় তো এই কম্পাউন্ডটো CH3CH2 OH টো Cl কৰি দিয়া হৈ গল এইটো হৈ গল এখিনি ঠিক আছে OH টো Cl কৰি দিম SOCl টো কলে তাৰপিছত নেক্সট কি আছে NaI ইয়াতে কি আছে Cl আছে ইয়াতে কি আছে I আছে দুটা হেলোজেন হয় এক্সচেঞ্জ হৈ যাব হেলোজেন এক্সচেঞ্জ হয় ৰিঅ্যাকশন তো CH3 শিকাইছো এইটো CH3CH2I খতম এটো নাম কি হ'ব ফিংকেলষ্টাইন ৰিঅ্যাকশন কাৰণ সোডিয়াম আছে সিলভার যদি থাকে তেতিয়ালে কি হ'ব শর্টস ৰিঅ্যাকশন ইয়াতে হেলোজেন এক্সচেঞ্জ হৈ থাকতে ফিংকেল আছে তো এটো ফিংকেলষ্টাইন ৰিঅ্যাকশন বুলি কব ঠিক আছে মনত থাকিল OH টো SOCl টো দিলে Cl হৈ যাব NaI টো I টো ইফালে হৈ যাব Cl টো ইফালে গুচি যাব এটো ৰিঅ্যাকশন হৈ যাব সোডিয়াম আছে সেইকাৰণে এটো ফিংকেলষ্টাইন ৰিঅ্যাকশন হয় যদি হেলোজেন এক্সচেঞ্জত যদি সিলভার থাকিল হয় এটোৰ নাম কি হলে শর্টস ৰিঅ্যাকশন সাগে এখিনি এবাৰ আৰু ৰিভিজন হৈ গল তো নেক্সট ক্লাছত আমি আৰু কেইটামান ৰিঅ্যাকশনৰে স্টার্ট কৰিম আৰু ৰিঅ্যাকশন কেইটামান পঢ়িলাম থ্যাংক ইউ